হে গাইছ আপোনালোক সকলোকে মাঘ বিহুৰ হিয়া ভৰা ওলগ জনালোঁ। এতিয়া মই ভেলাঘৰত আছোঁ, একদম ঘৰৰ মানুহবোৰ আছে আৰু আপোনালোকে খাওক, যিহেতু খোৱাৰ উৎসৱ গতিকে খাওক। আৰু সিদিনা প্ৰজেক্টত প্ৰিমিয়াৰ শ্ব' চাইছিলোঁ লোকেল যুঁজৰ, তো আপোনালোকে চাওক। আৰু এতিয়ালৈকে যদি আপোনালোকে লোকেল যুঁজ চোৱা নাই, গীতাৰ্থ ডেকা ফিল্মছ ইউটিউব চেনেলত যাই লোকেল যুঁজ চাওক আৰু মৰম ভাল পোৱা দিয়ক। এতিয়া ভ্লগটো ষ্টাৰ্ট কৰোঁ মাঘ বিহুৰ। তো উৰুকাৰ দিনাৰ পৰা আৰম্ভ কৰোঁ। উৰুকাৰ দিনা গাহৰি কাটিছিল, চ' গাহৰি কটাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো যদি আপোনালোকে কমফৰ্টেবল নহয় অলপ স্কিপ কৰি দিব গাহৰি কটাখিনি। তো গাহৰি কটাখিনি আপোনালোকে চাওক, তাৰ পৰা ধুনীয়াকৈ মানে উৰুকাৰ দিনাৰ পৰা ধুনীয়াকৈ ভ্লগটো আৰম্ভ কৰোঁ। তো বলক ভ্লগটো ষ্টাৰ্ট। আৰু গাইছ চাওক আপোনালোকে পূৰা গাহৰি কাটি আছে আমাৰ দেউতা খুৰাহঁতে এনেকৈ মিলি পেলাই মানে, আৰু বন্ধুকেইজনে মিলি প্ৰত্যেকবাৰে কাটে। আৰু এইফালে বক্স বজাই আছে, গান চান বজি আছে, এনেকৈ পূৰা গানটো লগাই পূৰা গাহৰি চাহৰি কাটি আছে। আৰু গাহৰি কাৰ ফেভৰেট ক'ব, মই ইয়াতে আছোঁ একদম পূৰা, আপোনালোকে চাওক। তাৰপাছত এনেকৈ পূৰা বজাই লৈ পেলাই পূৰা গাহৰি কাটি আছে। তো ৰাতিও গাহৰিয়ে খানা হ'ব। আপোনালোকে কিহেৰে খাইছে খানা ক'ব, এইটো বুটৰ পূৰা বক্সটো। চাওক এতিয়া ভেলাঘৰত আছোঁ মই, আপোনালোকে চাওক এই গাহৰিৰ পূৰা বনাই আছে গাহৰি চাহৰি। আৰু আপোনালোকৰ কোনে কোনে ভেলাঘৰত খানা খাইছে বা কোনে কোনে ঘৰত খাইছে সকলোখিনি ক'ব কমেণ্ট কৰি। গাহৰি আৰু এইফালে ককাহঁতে এনেকৈ কিবা কিবি কৰি আছে, আপোনালোকে চাওক আৰু ক'ব আৰু কমেণ্ট চমেণ্ট কৰি। বাকী এইফালে বক্স বজি আছে চাওক একদম পূৰা, আৰু ইমান ডাঙৰ হেৰি কৰা নাই মানে। আৰু এয়া গাহৰি বনাই আছে একদম আৰু তেনেকৈ চাওক। আৰু গাইছ চাওক কিমান বেছি কুঁৱলী, আৰু বেলেগ দিনা কুঁৱলী দিয়ক বা নিদিয়ক, মাঘৰ বিহুৰ দিনা পূৰা মানে কুঁৱলী দিবই। আৰু আপোনালোকে চাওক এইটো আমাৰ ভেলাঘৰ, পূৰা মাঘৰ বিহুৰ দিনা পূৰা কুঁৱলী দিয়ে। তো আপোনালোকে এতিয়া চাই থাকক, মই ভেলাঘৰৰ ফালে আহি আছোঁ, একদম পূৰা দেখিছেনে আপোনালোকে কিমান কুঁৱলী, দেখা নোপোৱা হৈ গৈছে। তো চাই থাকক। এতিয়া আমাৰ প্ৰায় খানা ৰেডিয়ে, পূৰা মাটি দালি বনাই আছে এইফালে চাওক। আৰু আমাৰ মানে গাহৰি আৰু মাটি দালিটো পূৰা মেইন মাঘৰ বিহুত। আৰু এতিয়া আমি ভাত চাত খাই আছোঁ, মানে এতিয়া অলপ অলপ লৈছোঁ, এইখিনি খাই লওঁ তাৰপাছত আকৌ মাংস ল'ম, মানে যিমান ইচ্ছা আৰু মাঘৰ বিহুটোতো খাবই লাগিব। আৰু ফাইনেলি আজি আমি এতিয়া ভেলাঘৰ জ্বলাব লাগিব। তো বলক এতিয়া ভেলাঘৰ জ্বলাম, আপোনালোকে চাই থাকক। বাকী পৰিৱেশটো চাওক এটা কিমান ধুনীয়া, মানে একদম মাঘৰ বিহুৰ পৰিৱেশটো চাওক, বহুত বেছি ধুনীয়া লগা হৈছে। চ' ৰাতিপুৱাটো মাঘৰ বিহু ৰাতিপুৱা একদম পূৰা বেলেগ এটা ফিল লাগি থাকে। এতিয়া ভেলাঘৰটো জ্বলাওঁ, তো ফাইনেলি চাই লওক এবাৰ। এতিয়া আকৌ জ্বলোৱাৰ টাইম হৈ গ'ল, মানে ইমান কষ্ট কৰি বনোৱাৰ পাছত জ্বলাব লাগে। এবাৰ মই বাৰু ইমান বনোৱা নাই, সৰু ছোৱালীহঁতে বনাইছে বেছিকৈ। এণ্ড ফাইনেলি এতিয়া আমি ভেলাঘৰ জ্বলাই দিলোঁ, আপোনালোকে চাওক। এতিয়া জ্বলোৱাৰ টাইম হৈ গ'ল আৰু পূৰা ভেলাঘৰ এতিয়া জ্বলি গৈছে। তো আকৌ নেক্সট ইয়াৰ আকৌ এনেকৈ বনাব লাগিব। এইটো বছৰটো এনেকৈ ভেলাঘৰ শেষে হৈ গ'ল। তো চাওক এবাৰ। তো গাইজ ভিডিঅ'টো এণ্ড কৰিম এতিয়া। আৰু আপোনালোকক আকৌ এবাৰ মাঘৰ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ভালদৰে চেলিব্ৰেট কৰক মাঘৰ বিহুটো নিজৰ পৰিয়ালৰ সৈতে। আৰু যদি এতিয়ালৈকে লোকেল যুঁজ চোৱা নাই, তো গীতাৰ্থ ডেকা ফিল্মছত লোকেল যুঁজখন চাওক আৰু মৰম ভাল পোৱা দিব। তো নেক্সট ভিডিঅ'ত লগ পাম।